মই মৰিলো বুলি এৰি দিয়া সুখেৰে থাকা তুমি ভাল পোৱা আৰু বিশ্বাসৰ উত্তৰত মই কেৱল প্ৰতাৰণা পালো ল'ৰাটো আৰু মা দেউতাৰ মুখখন মনত পেলাবা মনত আছেনে সেইদিনা আছিল 2023 চনৰ ডিচেম্বৰ মাহৰ 6 তাৰিখ সেইদিনাখনেই আলফাত সক্ৰিয়ভাৱে যোগদান কৰিছিল সাংবাদিক বিদ্যুৎ মহন্ত পত্নী পুত্ৰ সন্তান আৰু পিতৃ মাতৃক এৰি থৈ আলফা স্বাধীনত যোগদান কৰিছিল সাংবাদিক বিদ্যুৎ মহন্তই তাৰ পিছতেই কান্দোনৰ ৰোল উঠিছিল বিদ্যুৎ মহন্তৰ ঘৰৰ পৰিয়ালৰ মাজত পত্নী প্ৰণামী মহন্ত আবেগিক হৈ পৰিছিল সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছিল ঘূৰি আহিবৰ বাবে নিজৰ ফেচবুক প্ৰফাইলতো কেইবাবাৰো আবেগিক পোষ্ট দিছিল পত্নী প্ৰণামী মহন্তই শেহতীয়াকৈ ৰঙালী বিহুত সংযুক্ত মুক্তিবাহিনী আলফা স্বাধীনে বিহু হুঁচৰি গাই থকা এটা ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল আৰু সেই ভিডিঅ'টো সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল তাৰ পিছতেই পুনৰ আবেগিক হৈ পৰিল পত্নী প্ৰণামী মহন্ত কাৰণ সেই ভিডিঅ'টোত যিগৰাকী লোকে বাঁহীত সুৰ তুলিছিল সেইগৰাকী আছিল বিদ্যুৎ মহন্ত সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা সেই ভিডিঅ'টোত স্বামী বিদ্যুৎ মহন্তক দেখা পাই পুনৰবাৰ আবেগিক হৈ পৰিল প্ৰণামী মহন্ত লগে লগে ফেচবুকত আবেগিক পোষ্ট লিখিলে পত্নী প্ৰণামী মহন্তই পোষ্টত উল্লেখ কৰি কয় সপোনবোৰ মৰহি শুকাই গ'লেও কেঁচা খা টুকুৰা কিয় খুচৰি থাকে এওঁলোকে কিয় দেখুৱাইছে এইবোৰ মই তোমাক কওঁ বিদ্যুৎ মহন্ত কিহৰ তাৰণাত তুমি মোক অকলশৰীয়া কৰি পেপা বাঁহীত সুৰ তুলিছা অকণমানো অন্তৰে নাকান্দেনে তোমাৰ ভাল পোৱা আৰু বিশ্বাসৰ উত্তৰত মই কেৱল প্ৰতাৰণা পালোঁ তথাপি মোৰ দুৱাও সুখেৰে থাকা তুমি ল'ৰাটো আৰু মা দেউতাৰ মুখখন মনত পেলাবা মই মৰিলো বুলি এৰি দিয়া এনেদৰে এতিয়া একালৰ সাংবাদিক স্বামী বিদ্যুৎ মহন্ত আলফা স্বাধীনৰ শিবিৰত বিহু গাই থকা ভিডিঅ' দেখা পাই পুনৰবাৰ আবেগিক হৈ পৰিল পত্নী প্ৰণামী মহন্ত News 6 report any talks